একদম আচৰিত এনেকুৱা এখন বাইক বনাইছে যিখন বাইক নেকি পানীতো চলে মাটিতো চলে দিগন্ত দাস যিগৰাকী অসমীয়া ল'ৰাৰ সন্ধানত মই ইমান সময়লৈ ঘূৰি ফুৰি আছিলো আৰু অৱশেষত লগ পালো আৰু এতিয়া চাওকচোন কি বনাইছে কি আৱিষ্কাৰ কৰিছে মই ভিতৰত গৈ পেলাই দেখুৱাই আছো নমস্কাৰ মই দিগন্ত তো আপোনালোকে জাহিদ দাক চিনি পায়নে ৱেল মই কৈ আছোঁ তেওঁ হৈছে পপুলাৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল ফ্ৰম আছামৰ অনাৰ তেওঁ কিছুদিন পূৰ্বে আমাৰ ঘৰত আহিছিল মোৰ এই বাইকখনৰ ভিডিঅ' বনাবলৈ তো প্ৰথমতেতো মই এই ভিডিঅ'টোৰ যোগেদি তেওঁক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ ইমান দূৰৰ পৰা আহি মোৰ এই বাইকখনৰ ভিডিঅ' বনোৱাৰ কাৰণে তো আৰু অহাৰ পিছত কি কি কৰিছিল আপোনালোকে জানেনে তো কেনেকৈ ভিডিঅ' বনাইছিল তো গোটেইখিনি আপোনালোকক দেখাই আছোঁ তো বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ৱেলকাম থেংক ইউ সো মাচ দিগন্ত দাস আৰু দাদাক তো প্ৰথমতে মই সম্বৰ্ধনা জনাব লাগিব কাৰণ আমাৰ অসমৰ কাৰণে গৌৰৱ প্ৰাউড বুলি ক'ব লাগিব দাদাই এনেকুৱা এখন ইলেক্ট্ৰিচিটিৰ বাইক উলিয়াইছে সাজি না কোনো মেকানিকেল ইঞ্জিনিয়াৰ না কোনো ভাল ডিপ্ল'মা লৈছে একোৱে লোৱা নাই তথাপিও এখন গাড়ী এখন বাইক সজাই উলিয়াইছে ঘৰতে মেকানিকেল টেকনিকেলভাৱে তো দাদাক মোৰ তৰফৰ পৰা ফ্ৰম আছাম ফেমিলিৰ তৰফৰ পৰা মই সম্বৰ্ধনা জনাইছোঁ যাতে আৰু আগবাঢ়ি যাব পাৰে আৰু এতিয়া মই কথা পাতিম এই যে মানে একদম আচৰিত এনেকুৱা এখন বাইক বনাইছে যিখন বাইক নেকি পানীতো চলে মাটিতো চলে পানী মাটি উভয়ে চলাব পাৰে সো মই ইমান দূৰ আহিছো এটাই কাৰণ যে আমাৰ অসমৰ ল'ৰা এই দিগন্ত দাস নামৰ ল'ৰাজন তেওঁক আগবাঢ়ি যাবলৈ আমাক অকণমান সহায়ৰ প্ৰয়োজন যে আমি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাগিব ইমানে শ্বেয়াৰ কৰি দিয়ক যাতে অসমৰ চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলৈ গৈ পায় আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে কিবা এটা ভাল পদবীত তেখেতক মানে চান্স দিয়ে এতিয়া মই কথা পাতিম নমস্কাৰ প্ৰথমতে আমাৰ ভিউৱাৰ্ছসকলক আপুনি বুজাই দিয়ক যে এই বাইকখনৰ নাম কি ৰাখিছে আপুনি বাইকখনৰ নাম ডি এমফিবিয়াছ বাইক ইয়াতে আপুনি কি কি টেকনলজি খুটাইছে মই এটা এটা সুধিম এইটো যেতিয়া মাটিত চলিব কেনেকৈ চলিব মাটিততো আমাৰ সাধাৰণ এখন যিখন বাইক থাকে তেনেকৈয়ে চলে আমাৰ ইয়াতে চাওক দুটা চকা আছে এখন বাইক যেনেকৈ চলে এটা মটৰ লগোৱা আছে মটৰৰ দ্বাৰা পিছৰ চকাটো ঘূৰে তেনেকৈ আমাৰ বাইকখন এখন যায় আৰু পানীত যেতিয়া চলিব তাতে আমাৰ ইয়াতে টিউব আছে চাওক দুইফালে দুটা এইটো পাম কি ন হয় হয় এতিয়া কি কৰিব লাগিব আমাৰ চাবিটো দিয়াৰ লগে লগে ইয়াতে ইফালে ন ইফালে দেখুৱাই দিয়া এইটো হৈছে চাবি ঠিক আছে এই চাবি যেতিয়া ইয়াতে দিম চাবি ইয়াতে দিয়াৰ লগে লগে এয়া চাব অন হ'ব এয়া অন হ'ল চাওক এয়া অন হ'ল এয়া অন হৈ গৈছে এয়া চাওক অন এইটো মিটাৰ অন হৈছে আৰু এইটো মোবাইল হৈছে আপোনাৰ মিটাৰ স্পীডোমিটাৰ এইটো স্পীডোমিটাৰে কণ্ট্ৰল কৰে কিমান দূৰ গাড়ীখন চলিব আৰু এই গাড়ীখন এই বাইকখন মানে পানী আৰু মাটি উভয়ে চলাব পাৰে এতিয়া মই সুধি আছো তাতে কিমান কিলোমিটাৰ চলিব পাৰে মানে মাটিত মানে এবাৰ চাৰ্জতে এইখন 40ৰ পৰা 50 কিলোমিটাৰ চলি যাব পাৰে মানে এবাৰ যদি চাৰ্জ কৰে আপুনি এই বাইকখন 40ৰ পৰা 50 কিলোমিটাৰ চলিব কেনেকুৱা টেকনলজি খুটুৱাইছে আৰু পানীত যেতিয়া চলে তেতিয়া কি হয় জানে এই যেতিয়া এটা চুইচ আছে এইটো কণ্ট্ৰলাৰ হা এটা হওক অকণমান দেখুৱাই দি আছো এই কণ্ট্ৰলাৰ কোনটো চুইচ আছিলে এইটো যিটো চুইচ আছে এইটো আমাৰ ফ্ৰণ্ট গিয়াৰ আৰু বেক গিয়াৰ এইফালে গ'লে ফ্ৰণ্ট আগফালে যাব হয় এইটো নিউট্ৰেল এইটো ফ্ৰণ্ট গিয়াৰ আৰু নিউট্ৰেল আৰু এইটো বেক গিয়াৰ হয় আৰু তাৰপিছত আমাৰ এই তলত যি দুটা চুইচ আছে তো এইটো চাই আছে তো এইটো দিয়াৰ লগে লগে আপোনালোকে চাউণ্ডটো শুনা পাইছে না ইয়াৰ ফিল হ'ব ধৰিব ইয়াৰ ফিল মানে এইটো পাম হ'ব ন উইদিন 2 মিনিট তাৰ ভিতৰতে আমাৰ দুটা ইয়াৰে টিউবে ফিল হৈ যাব তাৰপিছত এখন পানীত চলিব হয় মানে গাইছ 2 মিনিট মাত্ৰ পাম্প ষ্টাৰ্ট কৰিলে মানে 2 মিনিটৰ ভিতৰত এই দুটা নহয় এই দুটা পাম্প ভৰ্তি হ'ব আৰু তাৰপিছত মানে পানী চলিব পাৰিব এইটো কণ্ট্ৰলাৰ যেতিয়া চাবি অন কৰিব চাবি অন হ'ল এইটো হৈছে মিটাৰ স্পীডোমিটাৰ ইয়াতে কিমান স্পীডত গৈ আছে দেখা পাব তবে ৰেছ কোনটো এইটো ৰেছ আচ্ছা এইটো হৈছে ৰেছ চাওক এইটো ৰেছ এইটো যিমানে কৰাব সিমানে দৌৰিব আচ্ছা এইটো গৈ আছে মানে অকণমান চলাই দেখুৱাচোন অলপমান চলাই দেখুৱাব দে এটা লাইভ চাওক মানে আমাৰ অসমৰে সন্তান দিগন্ত দাস এনেকুৱা এখন টেকনলজি খুটুৱাই এখন চাইকেলৰ পৰা বাইকত পৰিৱৰ্তন কৰিছে তাৰ কাৰণে মই মানে ভাবিব পৰা নাই যে এনেকুৱা টেকনলজি খুটুৱাইছে না কোনো ইঞ্জিনিয়াৰ না কোনো মেকানিকেল পঢ়িছে একোৱে পোৱা নাই জাষ্ট BSc পঢ়ি পিনে এইটো কৰিছে এতিয়া অকণমান দেখুৱাই দিয়া চলাই দেখুৱাই দিয়া এয়া চাব পাৰিছে গৈ আছে এয়া চাওক কি সুন্দৰভাৱে গৈ আছে এয়া চাওক
আপোনালোকে চালে সম্পূৰ্ণ এখন বাইক চাইকেলৰ পৰা বাইকত পৰিণত কৰিছে আৰু এই বাইকখন পানী আৰু মাটিৰে উভয়ে চলে গতিকে মই ভাবো এই দিগন্ত দাস দাদাই যাতে আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলো যাতে আৰু আগবাঢ়ি যাব পাৰে গতিকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক ইয়াত আপুনি চাইকেল এইটো চাইকেলৰ চকা চাইকেলৰ ৰিং তাৰপিছত চাইকেলৰ এয়া যে ফ্ৰেম চাব হৈছে চাইকেলৰ হৰ্ণ আছে নেকি হৰ্ণ বজাব ও বাপৰে বাপ মানে বাইক এখনত যি থাকে সব আছে সব ইনষ্টল কৰা আছে মানে ইয়াতে এইটো হৈছে কোনটো হৰ্ণ আৰু এইটো হৈছে হৰ্ণ আৰু এইটো হৈছে তোমাৰ ইণ্ডিকেটৰ এইটো লাইট জ্বলিছে না আচ্ছা লাইট জ্বলিছে LED লগাইছে ন LED লগাইছে বাপৰে বাপ মানে এনেকুৱা টেকনলজি খটাইছে নহয় আৰু পিছফালে অকণ দেখুৱাই দিয়ক এইটো স্প্ৰিং লগাইছে ইয়াতে চাব পাৰিছে স্প্ৰিং লগাইছে এইটো গোটেইখিনি বনোৱা হয় আৰু এইটো গিয়াৰ চিষ্টেম এইটো মেইন গিয়াৰ চিষ্টেম ন এইটো পানীত চলাৰ কাৰণে এইটো গিয়াৰ পানীত চলালে এইটো মেইন গিয়াৰ চিষ্টেম যেতিয়া পাম্প দিব এই দুটা মানে ফুলি উঠিব হয় না নাই আৰু যেতিয়া পাম্প ভৰ্তি হ'ব তেতিয়া পানীত চলিব পাৰে আৰু এতিয়া মানে সাধাৰণভাৱে ৰাস্তা চলিব পৰাকৈ এইটো কণ্ট্ৰলাৰ মেইন আৰু এইটো পানীত কণ্ট্ৰলাৰ এইটো এইফালে আগত দিলে আগত যাব পিছত দিলে পিছত আহিব দুয়োটা কণ্ট্ৰলাৰ হয় এতিয়া আগত দিলে যেতিয়া এইটো মোড অন হ'ব মেইনলি ক'ব গ'লে ইয়াত এই বাইকখনত দুটা মোড আছে এটা ৰোড মোড এটা ৱাটাৰ মোড আৰু গোটেইখিনিয়ে এই কণ্ট্ৰলাৰৰ পৰা কণ্ট্ৰল হয় গোটেইখিনি হয় গোটেইখিনি ইয়াতে পেট্ৰল খৰচ হ'ব না বায়ু প্ৰদূষণ হ'ব একোৱে নহয় জাষ্ট মানে চাৰ্জ কৰক আৰু চলাই ফুৰক গতিকে মই ভাবো যে দিগন্ত দাস দাদাই যাতে আগলৈ আগবাঢ়ি যাব পাৰে আৰু আগলৈ যাতে কিবা নতুন বস্তু আৱিষ্কাৰ কৰিব পাৰে আৰু কিবা আৱিষ্কাৰ কৰিছিলে নে ইয়াৰ আগতে প্ৰথমে মই এখন 4-চকীয়া বাহন বনাইছিলো সেইখনত কাঠ থাৰ্মকল সেইবোৰ ব্যৱহাৰ কৰিছিলো এই ইয়াতে যিটো মটৰ আছে সেই একেটা মটৰে দি এখন মই গোৱালপাৰাত লৈ গৈছিলো আচ্ছা তো তাৰ পিছত মই এখন স্পীড বোট বনালো তো বানপানীৰ সময়ত ইয়াতে বহুত গোটেইখিনি পানীতে ডুবি যায় তো তেতিয়া সেইখন বহুত কামত লাগিছিল স্পীড বোটখনৰ পিছত ইলেক্ট্ৰিক বাইকখন কেনে আছিল এইখনে চাওক ন প্ৰথমৰ যি ওপৰখিনি দেখা পাইছে সেইখনে ইলেক্ট্ৰিক বাইকখন আৰু তাৰ পিছত মই এই এমফিডিএছ বাইকখন বনালো যে তলৰ বেছখিনি মই গোটেইখিনি চেঞ্জ কৰি দিছো যি এই বাইকখন বনালো এই বাইকখনত এবাৰ বহি চাওক ফিলিংছটো কেনেকুৱা চাওক আপুনি মাৰ্চিডিজ অডি BMW সকলোবোৰ গাড়ী চালে যেনেকুৱা ইম্প্ৰেছ ফিলিং হয় ঠিক আছে ভিতৰত এটা ফিলিংছ আহে যে লাক্সাৰী গাড়ী হৈ আছে এই বাইকখন হাতে বনাইছে তথাপি কি মাটি আৰু পানী দুয়োটা উভয়ে চলিব পাৰে এনেকুৱা মানে পাৰফেক্টলি একেবাৰে পাৰফেক্ট এইটো যেতিয়া মাটিৰে চলিব তেতিয়া মুড আছে এটা পানীৰে চলা এটা মাটিৰে চলা আৰু বৰ্তমান কিন্তু মুড আছে অন আছে তোমাৰ মানে মাটিৰে চলা চ' না পেট্ৰল খৰচ হ'ব না ডিজেল খৰচ হ'ব একোৱে নহয় যে চাৰ্জ কৰক আৰু চলাই ফুৰক ইয়াতে লিখা আছে দিগন্ত 017 অৰ্থাৎ এইটো যে চাব পাৰিছে নহয় এইটো প্লেট নাম্বাৰত লিখা আছে দিগন্ত 017 অৰ্থাৎ এইটো হৈছে ইউটিউব চেনেল যিবোৰ টেকনলজিৰ কাম কৰি থাকে প্ৰত্যেকটো ভিডিঅ' আপলোড কৰে এবাৰ গৈ পিনে ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে দিগন্ত 017 এবাৰ হলে ভিজিট কৰিব সকলে থ্যাংক ইউ সো মাচ তো জাহিদ দা আপোনালোকক কৈছে এই বাইকখন পানী আৰু মাটি দুয়োটাতে চলে তো আপোনালোকে যদি এতিয়াও এই পানীত চলোৱা আৰু মাটিত চলোৱাটো চাইছে পানীত চলোৱা যদি ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই মই ডিছক্ৰিপশ্যনত লিংক দিছোঁ আপোনালোকে গৈ চাব পাৰে তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত তো মই আকৌ এবাৰ জাহিদ দাক মই মনৰ পৰা মই আন্তৰিকভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই যে মই এই বাইকখন কেনেকৈ বনাইছোঁ কি ৱেষ্ট মেটেৰিয়েলৰে মই এই বাইকখন বনাইছোঁ তো আপোনালোকে গৈ চাওক মই ডিছক্ৰিপশ্যনত লিংক দিছোঁ তো আজিৰ কাৰণে ইমানে টাটা বাই বাই